দেখিলে আমাৰ এই ওপৰৰ পৰা আপোনাৰ সেই লেণ্ডশ্লাইড এখন হৈছিলে য'ত ডাঙৰ এটা পাথৰ এটা আহি কিনি ইয়াত আপোনাৰ পৰিছে তেওঁলোকৰ ঘৰত আৰু সেইকাৰণে গোটেইখিনি এছেছমেণ্ট কৰা হ'ল আৰু কালি গোটেই আমাৰ বিভাগীয় মানুহসকল আহিব SDRFৰ পৰা ইতিমধ্যে তেওঁলোকে আছেই গোটেইখিনি আমাৰ আৰু আমাৰ চাৰ্কল অফিচৰ পৰা আহিছে গোটেইকেইজন আৰু আমি কালি পুৱাতে যিমান আমাৰ বিভাগ আছে আমি এইটো চাম যে তেওঁলোকে মানে ডেমেজটো যাতে আমি লগে লগে যাতে কিবা আছে যাতে এছেছমেণ্ট কৰি কিনি প্ৰপাৰ এটা আমি মানে ছেফটিটো এনচিয়ৰ কৰিব লাগে কিমানখিনি ডেমেজ হৈছে কি ডেমেজ আমাৰ এটা ৰুম এখনত দেখা পাইছোঁ য'ত আপোনাৰ ৱালটো য'ত আপোনাৰ পাথৰটো আহি হিট কৰিছে আৰু তেওঁলোকৰ আৰু কেইটামান বাথৰুমবোৰতো অলপ ডেমেজ হৈছে তো সেইখিনি অলপ দেখিছোঁ তেওঁলোকৰ অলপমান হৈছে ক্ষতি হৈছে ছাৰ বাইলেনটো বহুত ঠেক ফায়াৰ ছাৰ্ভিচৰ গাড়ী আহিব পৰা নাই কি ক'ব এই ক্ষেত্ৰত মই ইতিমধ্যে তেওঁলোকৰ ইয়াৰে বাসিন্দাসকলত কথা হৈছে তেওঁলোকৰ লগত যাতে ভৱিষ্যতে যাতে এনেকুৱা যাতে ঈশ্বৰে নকওক যদি কেতিয়াবা যদি ডাঙৰ যদি বিপদ অগ্নিসংযোগ যদি হয় এইটো কাৰণে ইয়াৰ মাজতে নাগৰিক সমাজৰ মাজতে বহি কিনি কথা পাতিবৰ কাৰণে যাতে লাষ্ট পইণ্টলৈকে যাতে ফায়াৰ ব্ৰিগেড আহিব পাৰে এইটো কাৰণে ব্যৱস্থা ল'বৰ কাৰণে কোৱা হৈছে আমাৰ পিনৰ পৰা সহযোগিতা থাকিব আৰু আমিও ছাজেশ্যনটো দিম যাতে কেনেকৈ এইটো কৰিব পৰা যায় মানুহৰ কিবা ক্ষতি হৈছে নেকি নাই তেনেকুৱা কাৰো ক্ষতি হোৱা নাই যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221